ঈদৰ পিছদিনাখন আমাৰ হাউলি থানাত এটা খবৰ আহিছিলে। মমৰেজ আলী নামৰ এগৰাকী ব্যৱসায়ীয়ে ইয়াত ৰিপৰ্ট কৰিছিলে যে তেওঁৰ ঘৰত নিশা কোনোবা দুৰ্বৃত্তই ঘৰৰ পৰা চুৰ কৰিছে। তেওঁ গ্ৰিল ভাঙি পেলাই তাত বিভিন্ন লকাৰ খুলি পেলাই তেওঁৰ মূল্যৱান গহনা লৈ গৈছে। আৰু সেই সংক্ৰান্তে আমাৰ তেওঁৰ লগত কথা বতৰা পতা হ'ল, আমাৰ অভিযোগ কৰা হ'ল। আৰু তেতিয়া আমি গম পালোঁ যে তেওঁৰ যিবিলাক ড্ৰয়াৰ আছিলে, ঘৰত যিবোৰ ড্ৰয়াৰ আছে আৰু যিবোৰ কোঠালি আছিল চব ভঙা অৱস্থাত আছিল। চ' আমি সেই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। হাউলি পিএছ কেছ নম্বৰ 31/26 আণ্ডাৰ ছেকশ্যন 331/3/3/5 BN। আৰু এই সংক্ৰান্তে আমাৰ ইনভেষ্টিগেশ্যন চলিছিল। তাত আমি CCTV ফুটেজ কিছু পাইছিলোঁ, কিন্তু যিকেইগৰাকী তাত একিউজ আছিলে, যোন দুৰ্বৃত্ত আছিলে, গোটেই DVRটো লৈ উঠাই লৈ গৈছে। ত' আমাৰ কাৰণে আমি অকণমান টেকনিকেল এনালাইচিছ কৰিছোঁ, মোবাইল ফোন কৰিছোঁ। আমাৰ এদিন সময় লাগিল। পিছত আমি গোটেই কথাখিনি পাই আমি বিভিন্ন তথ্য আমি মানুহ আইডেণ্টিফাই কৰিলোঁ। আৰু যোৱা নিশা ৰাতি পুৱতি নিশা আমি নুৰ আলম বুলি এজন ব্যক্তি, যিগৰাকীক আমি যোৱাকালি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ OC হাউলিৰ সৈতে এটা টিমে তেওঁৰ ঘৰলৈ গ'ল আৰু গৈ পেলাই ইণ্টাৰোগেট কৰিলে। আৰু পিছত আমি গম পালোঁ যে সেই নুৰ আলম যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকী যিগৰাকী মমৰেজ আলী, যিগৰাকী ভিক্টিম, যাৰ ঘৰৰ পৰা চুৰ হৈছে, তাত কাম কৰিছিল, তাত লেবাৰ হিচাপে কাম কৰিছিল। চ' আমাৰ CCTV ফুটেজতো আমি গোটেইখিনি লক্ষ্য কৰিছিলোঁ। তো সেই সূত্ৰে আমি কিছু ইণ্টাৰোগেট সোধপোছ কৰাৰ পিছত স্বীকাৰ কৰিলে যে বাথৰুমৰ ওচৰতে এটা গাঁত খান্দি পেলাই তাত যিখিনি সামগ্ৰী আছে কোনখিনি পুতি থৈছে। চ' ইমিডিয়েটলি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছ আৰু সকলোকে মাতি পেলাই VDP মাতি গোটেইখিনি আমি ৰিকভাৰ কৰিলোঁ। তাৰ লগে লগে আৰু ইণ্টাৰভিউচনত গম পালোঁ যে অকল তেওঁৱেই নাই, এই গ্ৰুপত আৰু দুজন আছে। আশ্ৰাফুল আলম বুলি এগৰাকী আছে, ডাবলীয়া এগৰাকী আছে। আশ্ৰাফুল আলমক ধৰা হ'ল। সেই আশ্ৰাফুল আলমৰ পজিশ্যনৰ পৰাও আমি এটা গ'ল পইণ্ট পালোঁ। তেওঁলোকে ভাগ কৰিছিল, পালোঁ। আকৌ আশ্ৰাফুল আলমে ক'লে যে এজন ব্যক্তিয়ে বাইক এখনেৰে সহায় কৰিছিলে, ৰঙা গ্লেমাৰ বাইক। সেইদিনাখন বৰষুণ আছিলে, বাইকখন দেখিছে আপুনি, ৰিকভাৰ কৰিছোঁ। সেইজন হ'ল মুস্তাফিজুৰ ৰহমানক ধৰি গোটেই তিনিজন যি গেং ইনভল্ভ হৈ আছিলে, সেই তিনিজন ধৰা হ'ল। আৰু তেওঁলোকৰ পৰা গোটেই মাটি খান্দি পেলাই আমি পুনৰ সামগ্ৰীসমূহ ৰিকভাৰ কৰিছোঁ। আৰু আমি মমৰেজ আলীক মাতিছোঁ, তেওঁলোকে আইডেণ্টিফাই কৰিছে। আৰু যি সূত্ৰে তেওঁলোকে ইয়াত লিখিছিলে, যি অভিযোগ দিছিলে, সেইমতে প্ৰায় 22 লাখ মান টকা হ'ল। ইয়াত সোণো আছে, ৰূপো আছে। প্ৰায় 100 গ্ৰামছমান হ'ব সোণৰ ৱেইট। আৰু এইখিনি আমি দেখিছিলোঁ, ৰূপৰো তেনেকুৱা 100 গ্ৰামছমান। আৰু যিটো DVR, যিটো পেলাই, DVRটো যিটো CCTV চব য'ত পেলাইছিলে, সেইটো এটা মাছৰ পুখুৰী এটা আছিল, তাৰ পৰা আমি ৰিকভাৰ কৰিলোঁ। আৰু এখন মোনা ইউজ কৰিছিলে বস্তুখিনি লৈ যাব। আৰু তাত যিগৰাকী কমপ্লেইনেণ্ট মমৰেজ আলীয়ে পইচাৰ কথাটো উল্লেখ কৰিছিলে, কিন্তু সেই কথাটো তেওঁ নিশ্চয়তা দিব পৰা নাই একচুৱেলি কিমান পইচা তেওঁ গৈছে। গতিকে সেইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। আৰু ইয়াত মানুহ কোনোবা ইনভল্ভ আছে নেকি, এই অকল তিনিজনেই নে আৰু কোনোবা আছে, সেইটো ইনভেষ্টিগেশ্যন চলি আছে। কিন্তু এই গোটেই ঘটনাটো আমি 28 ঘণ্টাত আমি ৰিকভাৰ কৰিলোঁ। 28 ঘণ্টাৰ ভিতৰত আমি তিনিজন মানুহ ধৰিলোঁ। আৰু গোটেইখিনি সামগ্ৰী, যিখিনি তেওঁৰ অৰ্ণামেণ্টছ আছিলে, যিখিনি জুৱেলাৰী আছিলে, তেওঁৰ ঘৈণীয়েকৰ কিছু জুৱেলাৰী, সবখিনি আমি ৰিকভাৰ কৰিলোঁ। তেওঁলোকে আইডেণ্টিফাই কৰিছে। আমি ৰিমাণ্ডত ল'ম, প্ৰডিউচ কৰিম কালি অনাৰেবল কোৰ্টৰ আগত। ৰিমাণ্ডত লৈ পেলাই আৰু এই জ্ঞানটোত কোনোবা আছে, এইখিনি আমি চালি মৈৰামাত। তেওঁ একচুৱেলি তেওঁ বাসিন্দা ইয়াৰ নহয়, তেওঁ জনিয়াৰ ফালৰ বাসিন্দা। ইয়াতে মাটি কিনি তেওঁ ইয়াত প্লাইউডৰ ব্যৱসায় কৰে। আৰু তেওঁৰ লগত আমি কথা বতৰা পাতিছিলোঁ। চ' তেওঁ যিদিনাখন ঈদৰ দিনাখন ৰাতি তেওঁ ঈদ খাবলৈ গুচি গ'ল। আৰু সেইদিনাখন ৰাতি পুৱতি নিশা গোটেই ঘটনাটো কৰিছে। আৰু গোটেই ঘৰটো সোমাই গ্ৰিল কাটি, গ্ৰিল ভাঙি চববোৰ কৰিছে। আৰু কৰা মানুহজন নুৰ আলম। আৰু বাকী যি দুজন আশ্ৰাফ বাহিৰত ৰখি আছে, সেইটো কোনো মানুহ আহে নেকি, যেতিয়া কোনোবা মানুহক ক'ৰবাত কাম কৰে, সেই ব্যক্তিগৰাকীয়ে তেওঁলোকৰ চাব লাগে যে ইয়াৰ কেৰেক্টাৰ কিবা ক্ৰিমিনেল হয় নেকি, বা আগত কিবা কেছত জড়িত আছে নেকি। ভাবা নিচাকে বিশ্বাস কৰিছে, সেইকাৰণে কাম কৰিব দিছে। গতিকে কাম কৰাৰ ৰিজাল্ট এইটো ওলাল। চাই আছোঁ, সেইটো আমি চাই আছোঁ। কাৰণ আজি এতিয়া কৈ দিব নোৱাৰোঁ, কাৰণ ইমিডিয়েটলি আমি আজি ধৰিছোঁ। গতিকে আমাৰো সোধপোছৰ কাৰণে আমি আকৌ ৰিমাণ্ডত বিচাৰিম যে এই গ্ৰুপটো আৰু ক'ৰবাত বেলেগ কেছত ইনভল্ভ হৈ আছে নেকি। তো সদ্যহতে আমাৰ এইখিনিয়ে আছে। আৰু আমি প্ৰডিউচ কৰিম অনাৰেবল কোৰ্টত আৰু ৰিমাণ্ডত। কি সামগ্ৰী আনিছোঁ? সামগ্ৰীৰ ভিতৰত আপোনাৰ কেনেকৈ
সেইটোৱে মই কৈ আছোঁ। আপোনাৰ যোৱা 20 তাৰিখে ৰাতি 12টাৰ পিছত 21 তাৰিখ আপোনাৰ ঈদত আমি ঈদ খাবলৈ আমাৰ পুৰণা ঘৰত যাওঁ, গড়াই মাৰি বাংলিপাৰা। আপোনাৰ আমি তালা চালা মাৰি চব মানে ঠিক ঠাকে গুচি যাওঁ। আমি ঈদ খাই 12:30 বজাত গুচি আহোঁ। আহি চাওঁ যে ঘৰৰ দৰ্জা চৰ্জা চব ভাঙা, গ্ৰিল চিল কাটিছে চোৰে। মানে চব বস্তুবিলাক আপোনাৰ পইচা পাতি কিমান আছিল একজেক্ট হিচাপটো নাছিল আমাৰ, যিহেতু মোৰো পইচা আছিল, মোৰো মিছেছৰো পইচা আছিল, আৰু বাকী সোণৰ যি গহনা চহনা আছিল, অলংকাৰ চববিলাক লৈ গুচি গৈছে। এতিয়া 24 ঘণ্টাৰ ভিতৰত হাউলি বৰপেটা পুলিচে আমাক বস্তুখিনি ৰিকভাৰী কৰি দিছে, গোটেইখিনি বস্তু। তাৰ কাৰণে আমি হাউলি আৰু বৰপেটা পুলিচক ধন্যবাদ জনাইছোঁ। এইখিনি আৰু তাৰে এটা ল'ৰা কালু বুলি তাৰ নাম, সি আগতে আমাৰ তাতে কাম কৰিছিল, লেবাৰী কাম কৰিছিল। এতিয়া মানে 7-8 মাহৰ পৰা সেই কাম কৰা নাই বৰ্তমানে, কাম বাদ দিছে 7 মাহ 8 মাহৰ পৰা। সেই ল'ৰাটো আছে, মেইন মাষ্টাৰ মাইণ্ডটো সেয়ে, আৰু তাৰ লগতে বেলেগ 2টা ল'ৰা জড়িত আছে। 3জনৰ নাম, মেইন যিটো মাষ্টাৰ মাইণ্ড তাৰ নাম মানে আমি কালু বুলি কওঁ, কিন্তু তাৰ অৰিজিনেল নাম হ'ল নুৰ আলম বুলি। আৰু বাকী 2টা ল'ৰা আছে, নামটো মই ল'ৰা চিনি নাপাওঁ, ইয়াৰ আগতে মই দেখাও নাই। নাম নালাগে। তাৰমানে কথাটো কি যে কাম কৰা এতিয়া মানুহবিলাক আচলতে চিনাকি বা এই যে কাম কৰাৰ চলেৰে যে চুৰি ডকাইতি কৰে, এই কথাটো কৈছে। এইটোতো বৰ মানে খুব ভয় লগা কথা। নাই, এইটো হয়। কিছুমান ল'ৰা আছে ধৰক কাম কৰা চলেদি আপোনাৰ ঘৰৰ বস্তুবিলাক কেনেকৈ কি আছে, দৰ্জা চৰ্জা গ্ৰিল চিলাক সেইবিলাক বস্তু ইহঁতে আগতে মানে হেৰি লয়, মেজাৰমেণ্টটো লৈ লয়, তাৰপিছত মানে মানুহ নথকাৰ সুযোগ লৈ তাতে মানে চুৰি ডকাইতিবিলাক এনেকুৱা কৰি থাকে। নাই, সাৱধান হ'ব লাগিব, ময়ো সাৱধান হ'ব লাগিব, আৰু মানুহবিলাকে সেই মানুহবিলাকৰ ওপৰত অলপ নজৰ ৰাখিব লাগিব, সাৱধানে থাকিব লাগিব, নহ'লে এনেকৈ ঘটনা হৈয়ে থাকিব।